তেওঁ কালি মুম্বাইলৈ গ'ল হি ৱেণ্ট টু মুম্বাই য়েষ্টাৰডে তেওঁ কাইলৈ মুম্বাইলৈ যাব হি উইল গ' টু মুম্বাই টুমৰো ইংৰাজীত আমি কালি বুলি ক'বলৈ য়েষ্টাৰডে আৰু কাইলৈ বুলি ক'বলৈ টুমৰো শব্দ দুটা ব্যৱহাৰ কৰোঁ কিন্তু আমি যদি কওঁ তেওঁ পৰহি মুম্বাইলৈ গ'ল নাইবা তেওঁ পৰহিলৈ মুম্বাইলৈ যাব পৰহি বা পৰহিলৈ ইংৰাজীত আমি কেনেকৈ কওঁ তেনে সহজ আমি যদি কালি অৰ্থাৎ পাৰ হৈ যোৱা দিনটো কালি বুলি ক'বলৈ য়েষ্টাৰডে শব্দটো ইংৰাজীত কওঁ পৰহি বুলি ক'বলৈ আমি ক'ব লাগিব দ্য ডে বিফ'ৰ য়েষ্টাৰডে গতিকে আমি যদি কওঁ তেওঁ পৰহি মুম্বাইলৈ গ'ল বাক্যটো আমি এনেকৈ কওঁ হি ৱেণ্ট টু মুম্বাই দ্য ডে বিফ'ৰ য়েষ্টাৰডে তেওঁ কালি মুম্বাইলৈ গ'ল হি ৱেণ্ট টু মুম্বাই য়েষ্টাৰডে তেওঁ পৰহি মুম্বাইলৈ গ'ল হি ৱেণ্ট টু মুম্বাই দ্য ডে বিফ'ৰ য়েষ্টাৰডে আনহাতে পৰহিলৈ বুলি ক'বলৈ আমি কি ক'ম যিটো ভৱিষ্যতে হ'ব কাইলৈ বুলি ক'বলৈ আমি টুমৰো বুলি কওঁ তেওঁ কাইলৈ মুম্বাইলৈ যাব হি উইল গ' টু মুম্বাই টুমৰো তেওঁ পৰহিলৈ মুম্বাইলৈ যাব আমি যদি কাইলৈ বুলি কওঁতে টুমৰো বুলি কৈছোঁ তেনেহ'লে পৰহিলৈ বুলি কওঁতে আমি ক'ম দ্য ডে আফটাৰ টুমৰো তেওঁ কাইলৈ মুম্বাইলৈ যাব হি উইল গ' টু মুম্বাই টুমৰো তেওঁ পৰহিলৈ মুম্বাইলৈ যাব হি উইল গ' টু মুম্বাই দ্য ডে আফটাৰ টুমৰো গতিকে আজিৰ দেওবৰীয়া 1.5 মিনিটত আমি একেবাৰে সৰু কথা এটা শিকিছোঁ যে পৰহি বা পৰহিলৈ বুলি যেতিয়া আমি কওঁ ইংৰাজীত কেনেকৈ কওঁ যদি আমি পৰহি বুলি ক'বলগীয়া হয় যে তেওঁ পৰহি গ'ল হি ৱেণ্ট দ্য ডে বিফ'ৰ য়েষ্টাৰডে আৰু তেওঁ পৰহিলৈ যাব হি উইল গ' দ্য ডে আফটাৰ টুমৰো আজিৰ দেওবৰীয়া 1.5 মিনিটত ইমানেই আছিল আজিলৈ আহিছোঁ ধন্যবাদ